হাজোৰ কোঁৱৰপুৰত পুখুৰীত বিহ ঢালিলে দুৰ্বৃত্তই। হাজোত পুনৰ পুখুৰীত বিহ ঢালিলে দুৰ্বৃত্তই। দুৰ্বৃত্তই পুখুৰীত বিহ ঢালি নিধন কৰিলে লাখ লাখ মূল্যৰ মাছ। দেওবাৰে নিশাৰ ভাগত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। হাজোৰ কোঁৱৰপুৰৰ মনোৱাৰ নামৰ লোকজনৰ পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিছে এই জঘন্য কাণ্ড, যাৰ ফলত পুৱতি নিশাৰে পৰা এই পৰ্যন্ত এনেদৰে পুখুৰীটোত উপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইণ্টেলে কুইণ্টেলে মাছ। আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত মনোৱাৰ আলীয়ে 6 বিঘা মাটিত মাছ এৰি গঢ়িছিল মীন পালনৰ সপোন। কিন্তু এই ঘটনাৰ পাছতে এতিয়া মূৰত সৰগ ভাগি পৰিছে লোকজনৰ। এই ঘটনা কোন লোক জড়িত হৈ আছে এই পৰ্যন্ত কিন্তু জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক এজাহাৰ দাখিল কৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে পুখুৰীটোৰ গৰাকী মনোৱাৰ আলীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মানে মই যেতিয়া ৰাতিপুৱা আহিলোঁ, আহি পেলাই চালোঁ যে খালটোত মানে মাছ মৰি আছে, চব মাছ মৰি আছে। খালটো আমাৰেই। পিছত আৰু মই ক'লোঁ কি কৰা যায়। পিছত ভালকৈ চালোঁ যে খালটোত বিহ মাৰা গৈছে। কিমান মাছ মৰিছে আপোনাৰ? মোটামুটি 10 কুইণ্টেলমান মৰিছে। 10 কুইণ্টেলৰ ভিতৰত মোটামুটি 5 কুইণ্টেল তাতেই থৈ দিছোঁ, আৰু 5 কুইণ্টেল মানে মানুহগিলাই ভাগে ভাগে তাৰ চাৰে চাইডৰ পৰা উঠাই লৈ যে আছে। কিমান বিঘা মাটি বিচাৰি এইটো 6.5 বিঘা। এনে মাছ কি আছিল? মাছ আছে আপোনাৰ ৰূপচান্দা, ৰৌ মিৰ্কা, ভৌকা, গিলাচ, চব মাছ মৰি যায় আছে। কিমান মান টকাৰ মাছ হ'ব? মোটামুটি 10 লাখ মান টকাৰ মাছ বিক্ৰী কৰা যায় এইটো খালত। কিমান মান টকাৰ মাছ মৰিছে এতিয়ালৈকে মোটামুটি ধৰক মোটামুটি 3 বা 4 লাখ টকাৰ মাছ মৰিছে। এইখিনি কি হয়? এইখিনি কোঁৱৰপুৰ নাৰকেলতলা বুলি কয়। গোটেই সন্দেহটো কি হৈছে? মানে বিহে ঢালিছে? বিহে ঢালিছে এতিয়া দেখা মতে। এনে গম পোৱা গৈছে নেকি কোন দুৰ্বৃত্ত ক'ৰ হ'ব পাৰে? এনেকুৱা ধৰণৰ কিবা সন্দেহ কৰাইছে নেকি? এতিয়া সন্দেহ মানে এতিয়া কিবা এটা ঔষধ আছে টেবলেট বুলি, সেইগিলা মাৰা গৈছিল নেকি। মই এই আৰু মোৰ লগৰে বন্ধু এটা, তাৰ লগত আহিলোঁ, মাতিলে বোলে বোলাচোন মই ঘৰত অলপ যাওঁ। ঘৰত আহি চাওঁ যে ইয়াৰ ফিচাৰীটোত মাছবোৰ মৰি আছে। মৰি আছে মানে যেনেকৈ মৰিছে, মানে কোনো দুৰ্বৃত্তি এটাই মানে কোনো দুৰ্ঘটনা গোটেই ঘটাইছে, মানে কোনোবাই বিষ চিক দিছে আৰু সেই হিচাপতে মৰিছে মাছটো। বহুত মাছ। এনেকুৱা কাম মানুহে কৰিব নোৱাৰে, কিন্তু মানুহ নকৰা কাম কৰি দিছে। এইটো বহুত বেয়া লাগিছে। বহুত ডাঙৰ মাছ মৰিছে, মোটামুটি 2 কেজি 1.5 কেজি এনেকুৱা ওজনৰ মাছ আছে। ইয়াতে মাছখিনি মাৰিব পৰা নাই, এখেতৰ কিবা এটা দুৰ্ঘটনাৰ কাৰণে। 7896121996